আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। চৰকাৰী জল জীৱন মিছন আঁচনিৰ নামত ঢাক ঢোল বজোৱা গ্ৰাম্য পানী যোগান আঁচনিয়ে ৰাইজক জ্বলা-কলা দেখুৱাইছে বিপুৰীয়া উপসংমণ্ডলৰ অন্তৰ্ভুক্ত বুঢ়া বুঢ়ী গ্ৰাম্য পানী যোগান আঁচনিখনে। বুঢ়া বুঢ়ীৰ পানী যোগান আঁচনিখনৰ নামত আছে যদিও আজি এবছৰতকৈ অধিক কাল পানী যোগানৰ ব্যৱস্থা সম্পূৰ্ণ বিকল হৈ আছে। এই লৈ স্থানীয় ৰাইজে খোৱা পানীৰ বাবে বহুতো সমস্যাত ভুগিব লগা হৈছে। ৰাইজে এই আঁচনিখন সক্ৰিয়কৰণৰ বাবে দীৰ্ঘদিন ধৰি আবেদন নিবেদন কৰি আহিছে যদিও চৰকাৰে আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। এই চেনেলৰ যোগেদি আমি অসমৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী মহোদয় যোগেদি বিষয়া কৰ্মচাৰীলৈ আমি এটি বুঢ়া বুঢ়ী বৃহত্তৰ এলেকাৰ এই পানী যোগান আঁচনিৰ পৰা আমি অনুৰোধ জনাইছোঁ। এই আঁচনিটো সুন্দৰভাৱে চলি আছিল। যোৱা বছৰ ডিচেম্বৰ মাহত পৰা এই খাদ্য নিগমৰ পৰা যিটো আমাৰ বুঢ়া বুঢ়ী হৈ ভোলাবৰী গড় কাপ্তানি পথটো নিৰ্মাণ কৰিছিল, তেতিয়া ঠিকাদাৰে আমাৰ চলি থকা এই আঁচনিটোৰ ছাইডত থকা পাইপখিনি তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰোঁতেনে ভাঙি ছিঙি পেলালে। তেতিয়াৰ পৰা এই আঁচনিটোৰ পানী বন্ধ হৈ আছে। আমি বহুবাৰ অনুৰোধ কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষক যে এই বৃহৎ বুঢ়া বুঢ়ী এলেকাৰ জনসাধাৰণৰ একমাত্ৰ পানী যোগান আঁচনি এই বুঢ়া বুঢ়ী গ্ৰাম্য পানী যোগান আঁচনি। এই পানী যোগান আঁচনি দিয়েই আমাৰ এই ৬-৭খন গাঁৱৰ ৰাইজে উপকৃত হয়। এতিয়া এই খৰাং বতৰ, এই আঁচনিটো বন্ধ হৈ যোৱাৰ পৰা আমাৰ এই দুখীয়া নিচলা জনসাধাৰণৰ পানী এটুপিৰ কাৰণে হাহাকাৰ সৃষ্টি হৈছে। সেয়েহে আমি এই চেনেলৰ যোগেদি বিভাগীয় কৰ্তৃপক্ষক তানি অনুৰোধ জনাওঁ যে আপোনালোকে অতি সোনকালে এই বুঢ়া বুঢ়ী গ্ৰাম্য জল জীৱন আঁচনিটো জীৱিত কৰি আমাক সুন্দৰকৈ পানী যোগান ধৰিব বুলি আমি আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু লগতে আপোনালোকক এটি অনুৰোধ জনাইছোঁ যে এই পানী যোগান আঁচনিটোৰ নোহোৱাৰ কাৰণে আমি এই অঞ্চলৰ ৬-৭খন গাঁও যিহেতু ভুগিছোঁ। সেয়েহে আমি অনুৰোধ জনাইছোঁ শেষবাৰৰ বাবে যাতে আপোনালোকে বিষয়া কৰ্মচাৰীয়ে কয় এই পানী যোগান আঁচনিটো গুৰুত্ব দি আমাক খোৱা পানীটো ব্যৱস্থা কৰি দিয়ে। আমি এই চেনেলৰ যোগেদি আপোনালোকক অনুৰোধ জনাইছোঁ। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱাৰ ৰিপৰ্ট, অসম আদিত্য।